শৰাইঘাটৰ দলংত আকৌ আহিছোঁ। এখন শৰাইঘাটৰ দলং, এখন হৈছে ব্ৰহ্মপুত্ৰ নদী। এখন ব্ৰহ্মপুত্ৰ নদী, এই গাড়ীখনে ধৰি দিছে ব্ৰহ্মপুত্ৰ নদী। এইখন নীলাচল পাহাৰ, এখন শৰাইঘাটৰ দলং। আমাৰ দিলীপ দা খোজকাঢ়ি গৈ আছে, কিন্তু আমি ভাই গাড়ীয়ে গৈ আছোঁ। বৰষুণ দি আছে, ইমান বৰষুণ। আৰু এইখন শৰাইঘাটৰ নদী, আমাৰ ব্ৰহ্মপুত্ৰ। কালি ফুলবাৰীত যিখন ব্ৰিজ আছিল সেইখনত উঠিছিলোঁ। আজি আকৌ ব্ৰহ্মপুত্ৰত আহিছোঁ, শৰাইঘাটৰ দলংখনত। এতিয়া আমি দলংখন চাই আছোঁ। এইবিলাক জাহাজ বুলি কয়, এইবিলাক জাহাজ আজি আছে। এই জাহাজবিলাক, এইয়া জাহাজ তেনেকুৱা কৈছে, নাই ক'ব নে? এইয়া জাহাজ দেখা গৈছে। উঠিবৰ মন আছিলে, কিন্তু আজি বৰষুণৰ কাৰণে আৰু উঠা নহ'ল। কালি ইমান বৰষুণ দি আছে, কি ক'ম আৰু ভাষা দি ক'ব নোৱাৰোঁ, এনেকুৱা বৰষুণ দি আছে। আহিলে ব্ৰহ্মপুত্ৰত পানী বাঢ়ি গ'ল। এই জাহাজখন দেখাই দিয়ক। এই লঞ্চবিলাক আছে যে, আপোনালোকে চাওক, এইবিলাক লঞ্চ চলি আছে। কিন্তু আমি শৰাইঘাটৰ দলংখন বিশেষকৈ দেখুৱাই দিম আপোনালোকক, কিয় এখন দেশতকৈ মোমাই ডাঙৰ নহয় সেই দলংখন। নীলাচল পাহাৰ, দেশতকৈ মোমাই ডাঙৰ নহয় সেই দলংখন আপোনালোকক দেখুৱাই আছোঁ। এইখনতো আছিল গড়হে। গতিকে শৰাইঘাটৰ দলংখনৰ লাষ্ট মুহূৰ্তত আমি আহি পালোঁ। মোটামুটি 5 মিনিটমান সময় লাগি গ'ল। সেইখন দলঙেই আমাৰ লাচিত বৰফুকনৰ মোমায়েকৰ মূৰ কাটিছিলে। লাচিত বৰফুকনৰ মূৰ্তিটো এই বেলেগ চাইডত আছে, পিছত দেখুৱাই আছোঁ। গড়হে।